লোকসভা নিৰ্বাচনৰ কাৰণে আমি 2023 চনৰ এপ্ৰিল মাহৰ পৰাই বিভিন্ন ঠাইত কৰ্মী অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ আৰু শেহতীয়াকৈ আমি আপোনালোকে দেখিছে যে যোৱা 8 তাৰিখে বৰপেটা লোকসভা সমষ্টিৰ নলবাৰীত আৰু যোৱাকালি কাজিৰঙা লোকসভা সমষ্টিৰ বাবে কলিয়াবৰত আমি ভোট সন্মিলন অনুষ্ঠিত কৰিছিলোঁ আৰু পৰ্যায়ক্ৰমে আমি প্ৰতিটো লোকসভা সমষ্টিত আমি কৰি যাম। এইবাৰ মই নিশ্চিত যে লোকসভাত আমাৰ আসন থাকিব, প্ৰতিনিধি থাকিব। সেইটো ঠিক কৰা নাই, আমি আলোচনা কৰা নাই। যোৱাকালি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় JP নাড্ডা ডাঙৰীয়াৰ লগত আমাৰ এক সাক্ষাৎকাৰ হৈছিল গধূলি। আমি পূৰ্বতে ঠিক কৰিছিলোঁ যে ফেব্ৰুৱাৰীত আলোচনা কৰিম। তেখেতে অৱশ্যে সোনকালে কৰাৰ কথা কৈছে। আলোচনা কৰাৰ পিছত এইখিনি ক'ব পৰা যাব। সেইটো আমি ঠিক কৰা নাই, আমি ছাৰ্ভে কৰিছোঁ। সেইটো ছাৰ্ভে কৰা হৈছে, ছাৰ্ভেৰ ওপৰত ভিত্তি কৰি আমি ঠিক ঠাক কৰিম। নাই, মই কোনো নিৰ্দিষ্ট কৰি আজিৰ দিনটোত মই নকওঁ। ছাৰ্ভে ৰিপৰ্টটো পোৱাৰ পিছত ক'ত সুবিধা হয়, কাৰণ আমাৰ অকল সুবিধাটো চালে নহ'ব, কাৰণ আমি NDAৰ অংশীদাৰ। NDAত আপোনালোকে জানে যে আমাৰ ৰাজ্যখনৰ 3টা দলেই আছে, ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদ। গতিকে আমাৰ কথা হৈছে যে NDAৰ জয় হ'ব লাগে, তাত আমাৰ য'ত প্ৰাৰ্থী থাকিব তাত বাকী দলকেইটাই ছাপোৰ্ট দিব লাগিব, আৰু বাকী দলকেইটাৰ য'ত প্ৰাৰ্থী থাকিব আমি ছাপোৰ্ট দিব লাগিব। আৰু এইবাৰ একেবাৰে খাটাং যে ভাল হ'ব।